নমস্কাৰ আজি হল 7 ফেব্ৰুৱাৰী তো আজি 7 ফেব্ৰুৱাৰীত এছএছচি হৈ যোৱা এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আমি দেখিবলৈ পালোঁ কুৱেশ্যনৰ লেভেল কেনেকুৱা আছিল তো ক'ৰ পৰা মেথছৰ ক'ৰ পৰা কিমানখিনি কুৱেশ্যন আহিছে জিকে কোনটো টপিকৰ পৰা বেছিকৈ কুৱেশ্যন আহিছে সেই সকলোবিলাক আজি আমি চাম ধুনীয়াকৈ মেথছৰ কোনটো টপিক বাৰে বাৰে ৰিপিট হৈ আছে যোৱা 3 দিনৰ লগত আজি কি মিল আছিল কেনেকুৱা কুৱেশ্যন তো সকলোখিনি আজি আমি চাম প্ৰথমটো কুৱেশ্যন আহিছে যে সংবিধানৰ যিটো 40 নম্বৰ আৰ্টিকেল তো সেই 40 নম্বৰ আৰ্টিকেলটো কিহৰ লগত জড়িত তো সেই এটা প্ৰথম কুৱেশ্যন আহিছে এই প্ৰথম কুৱেশ্যনটো হ'ল আৰ্টিকেলৰ লগত মানে কনষ্টিটিউশ্যন যিটো আমাৰ সংবিধান আছে তো সংবিধানৰ লগত প্ৰথম প্ৰশ্নটো জড়িত পিছৰটো প্ৰশ্ন আহিছে তপন কুমাৰ কি নৃত্যৰ লগত জড়িত এয়া আহিছে তপন কুমাৰ এজন ফেমাছ পাৰ্চন তেওঁ কোনটো নৃত্যৰ লগত জড়িত সেইটো কুৱেশ্যন হৈছে এইটো হ'ল ডেন্সৰ লগত জড়িত প্ৰশ্ন ডেন্সৰ প্ৰশ্ন আহি আছে যোৱা দুদিনো আহিছিল আজিও আহিছে ডেন্সৰ লগত জড়িত প্ৰশ্ন যদি আমি তললৈ চাওঁ তললৈ চালে 1951 চনৰ পৰা 1990 চনলৈকে কেইবাৰ পঞ্চবাৰ্ষিক যোজনা হৈছিল 5 ইয়াৰ্ছ প্লেন দেখিবলৈ পালে এও 5 ইয়াৰ্ছ প্লেনৰ ওপৰত আজিও কুৱেশ্যন আহিছে যোৱা দুদিনো কুৱেশ্যন আহিছিল মানে 5 ইয়াৰ্ছ প্লেনৰ ওপৰত কুৱেশ্যন আমি দেখিবলৈ পাই আছোঁ প্ৰত্যেক দিনাই এটা বা দুটা দেখিবলৈ পাই আছোঁ পিছৰটো কুৱেশ্যন আহিছে পঞ্চবাৰ্ষিক যোজনা কিহৰ লগত জড়িত আছিল প্ৰথমটো যিটো পঞ্চবাৰ্ষিক যোজনা আছিল তো সেই প্ৰথম পঞ্চবাৰ্ষিক যোজনাটো কিহৰ লগত জড়িত আছিল তো সেই কুৱেশ্যনটো আহিছে আৰু এই কুৱেশ্যনটোৰ এনচাৰ হ'ল কৃষি প্ৰথম যিটো পঞ্চবাৰ্ষিক যোজনা আছিল সেই প্ৰথম পঞ্চবাৰ্ষিক যোজনাটো 1951 চনত হৈছিল আৰু সেই 1951 চনত হোৱা পঞ্চবাৰ্ষিক যোজনাটো জড়িত আছিল কৃষিৰ লগত কৃষি বিকাশৰ লগত জড়িত আছিল পিছৰটো কুৱেশ্যন আহিলে আমাৰ ভাৰতনাট্যম কোনখন ৰাজ্যৰ নৃত্য ভাৰতনাট্যম হ'ল এটা শাস্ত্ৰীয় নৃত্য আৰু এই শাস্ত্ৰীয় নৃত্যটো হ'ল তামিলনাডুৰ দেখিছে আপোনালোকে ইয়াতো এটা নৃত্যৰ কুৱেশ্যন আহিছিল আৰু ইয়াতো এটা নৃত্যৰ কুৱেশ্যন মানে ডেন্সৰ ওপৰত কুৱেশ্যন আমি দেখিবলৈ পাই আছোঁ পিছৰটো কুৱেশ্যন হৈছে ইউপিএছচিৰ বৰ্তমান অধ্যক্ষ কোন এইটো কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন হয় ইউপিএছচি যিটো মানে বৰ্তমান অধ্যক্ষ আছে CEO তো তেখেতৰ নামটো সুধিছে পিছৰটো কুৱেশ্যন যদি আমি চাবলৈ যাওঁ আহিছে 2023 চনৰ পৰা 2023 চনত এছিয়াই পেৰা অলিম্পিক ভাৰতৰ স্থান কিমান আছিল ভাৰতৰ এছিয়াই পেৰা অলিম্পিকত ভাৰতৰ স্থান কিমান আছিল সুধিছে আৰু ইয়াৰে শুদ্ধ হ'ল 5 নম্বৰ স্থান আছিল ভাৰতৰ সেই 2023 চনৰ পেৰা অলিম্পিকত পিছৰটো কুৱেশ্যন হৈছে ইকনমিৰ ওপৰৰ পৰা 2023-24 চনত বিত্তীয় বৰ্ষত প্ৰমুখ ক্ষেত্ৰ কিমানবিধ আছিল প্ৰমুখ ক্ষেত্ৰ আছিল বিত্তীয় বৰ্ষ 7 বিধ 2023 আৰু 24 চনত বিত্তীয় বৰ্ষ পিছৰটো কুৱেশ্যন হৈছে 2022 চনৰ পৰা 2022 চনত নেশ্যনেল বাস্কেট মেন্স টিম কোনে জয় হৈছিল মানে টিমটোত কোনে জয় কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল তামিলনাডুৱে জয় কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল তামিলনাডু যদি আমি তললৈকে চাবলৈ যাওঁ তললৈকে চালে হিন্দীৰ পৰা কুৱেশ্যন তো হিন্দীৰ যি গছ আছে আমাৰ এই গছৰ সমানাৰ্থক শব্দ মানে পৰ্যায়বাচী শব্দ বুলি যাক মিল থকা শব্দ তো গছৰ মিল থকা শব্দ সুধিছে লগতে আৰু বিনীতৰ মিল থকা শব্দ এটা সুধিছে যদি আমি আকৌ হিন্দীৰে আমি চাবলৈ যাওঁ যি আছে কলম তোড়না তো কলম তোড়নাৰ এইটো মুহাবৰে সুধিছে কলম তোড়নাৰ মুহাবৰে কি হয় আৰু কলম তোড়নাৰ মুহাবৰে হ'ল বঢ়িয়া লিখনা তো বঢ়িয়া লিখনাক আমি কলম তোড়না বুলি কওঁ পিছত যদি আমি তললৈকে চাওঁ আমি মেথছৰ ফাললৈকে যাব লাগিব মেথছত প্ৰশ্ন আহিছে প্ৰফিট এণ্ড লছৰ পৰা কোনোবা এটা চিফ্টত যদি এটা আহিছে কোনোবা এটা চিফ্টত আকৌ দুটাকৈ কুৱেশ্যন আহিছে পিছত কুৱেশ্যন আমি দেখিবলৈ পাইছোঁ পাৰ্চেণ্টেজৰ পৰা আমি কুৱেশ্যন দেখিবলৈ পাইছোঁ তিনিটা আজি পাৰ্চেণ্টেজৰ বহুকেইটা কুৱেশ্যন আহিছে যদি কোনোবা এটা চিফ্টত দুটা আহিছে কোনোবা এটা চিফ্টত তিনিটা আহিছে মানে পাৰ্চেণ্টেজৰ দুটা তিনিটা কুৱেশ্যন আছেয়ে যদি আমি পিছত চাবলৈ যাওঁ চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট যোৱাকালিও আছিল চিম্পল ইণ্টাৰেষ্টৰ এটা আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ এটা মানে চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ দুটা মিলাই কিনে দুটা কুৱেশ্যন দি আছে সদায় এতিয়া যিটো কম্পাউণ্ড ইণ্টাৰেষ্ট আছে আমাৰ CI বুলি যিটো কওঁ এই কম্পাউণ্ড ইণ্টাৰেষ্টৰ কুৱেশ্যনটো কিন্তু হাৰ্ড আহিছে যোৱাকালিও কম্পাউণ্ড ইণ্টাৰেষ্টৰ কুৱেশ্যনটো হাৰ্ড আছিল মানে যদি ভালদৰে প্ৰেক্টিছ কৰিছে আপোনাৰ বাবে হাৰ্ড নহয় কিন্তু এনে নৰ্মেল চাবলৈ গ'লে কম্পাউণ্ড ইণ্টাৰেষ্টৰ কুৱেশ্যনটো হাৰ্ড আছিল মানে আৰু যোৱাকালিও মানে মাহৰ হিচাপত উলিয়াব দিছিল অকণমান জটিলকৈ দিছিল তো আজিও কম্পাউণ্ড ইণ্টাৰেষ্টৰ কুৱেশ্যনটো অলপ হাৰ্ডকৈ দিয়া বুলি গম পাইছোঁ যিমানখিনি গম পাইছোঁ তাৰে পিছত যদি আমি চাবলৈ যাওঁ আমি টাইম এণ্ড ৱৰ্কৰ পৰা তো টাইম এণ্ড ৱৰ্কৰ পৰাও আজি আহিছে দুটা কুৱেশ্যন টাইম এণ্ড ডিষ্টেঞ্চৰ পৰাও কোনোবা এটা চিফ্টত যদি এটা আহিছে কোনোবা এটা চিফ্টত আকৌ দুটা আহিছে যদি আমি তললৈকে যাওঁ তললৈকে গ'লে আমি ৰিজনিঙৰ আমি প্ৰশ্ন চাবলৈ পাম ৰিজনিঙৰ তিনিটা কুৱেশ্যন এই তিনিটা কুৱেশ্যন অলপমান হাৰ্ড দি আছে মানে যি 20টা কুৱেশ্যনৰ ভিতৰত ৰিজনিঙৰ তিনিটা কুৱেশ্যন অকণমান টাইম টেকিং দি আছে সেই তিনিটা কুৱেশ্যনত সকলোৰে টাইম গৈছে এনেকুৱা নহয় যে কুৱেশ্যনকেইটা মানে কোনেও পাৰা নাই পাৰিছে কিন্তু
কুৱেশ্যনকেইটা এনচাৰকেইটা ওলাওঁতে অকণমান সময় অলপ বেছিকৈ লাগিছে লগতে চিটিং এৰেঞ্জমেণ্টৰ ওপৰত কুৱেশ্যন হৈছে দুটা কুৱেশ্যন আজিও আহিছে যোৱাকালিও দেখিছোঁ পৰহিও দেখিছোঁ চিটিং এৰেঞ্জমেণ্টৰ ওপৰত দুটা কুৱেশ্যন দি আছে লগতে ডাইৰেকশ্যনৰ ওপৰত আজি কোনোবা এটা চিফ্টত এটা দিছে কোনোবা এটা চিফ্টত দুটা দিছে কিন্তু ডাইৰেকশ্যনৰ ওপৰত কুৱেশ্যন দি আছে যোৱা তিনিদিনো দিছিল আজিও দিছে এতিয়া এনালজিৰ ওপৰত কুৱেশ্যন অহা বুলি গম পাইছোঁ বহুকেইখিনি আৰু পিছৰটো কুৱেশ্যন হ'ল ফেষ্টিভেলৰ ওপৰত যিটো হালদোৱা ফেষ্টিভেল আছে এই ফেষ্টিভেলটো ক'ত উদযাপন কৰে মানে কোনখন ৰাজ্যৰ হালদোৱা ফেষ্টিভেলটো উদযাপন কৰে সেইটো কুৱেশ্যন আহিছে আৰু একেবাৰে মানে পিছত আকৌ এটা কুৱেশ্যন শক্তি যোজনা যি মানে শক্তি যোজনা আছে সেই শক্তি যোজনা কিমান চনৰ পৰা আৰম্ভ হৈছিল এই প্ৰশ্নটো আহিছে আৰু এই প্ৰশ্নটোৰ উত্তৰ হ'ল 15 আগষ্ট 2021 চনৰ পৰা শক্তি যোজনাটো আৰম্ভ হৈছিলে তো এইখনে আছে আজি পেপাৰখনৰ লেভেলটো অভাৰঅল চাবলৈ গ'লে যিমানখিনি কেণ্ডিডেটৰ পৰা গম পাইছোঁ তো সেই অভাৰঅল লেভেলটো চাবলৈ গ'লে ইজি টু মডাৰেট আজিও আছিলে এতিয়া যি জিকে আৰু জিএছ আছে তো জিকে আৰু জিএছত মিডিয়াম লেভেল আছে দুটামান বাৰু হাৰ্ড আহিছে মেথছৰ অলপ টাইম টেকিং আছে মানে কম্পাউণ্ড ইণ্টাৰেষ্টৰ যিটো কুৱেশ্যন আছে মেথছৰ সেই কুৱেশ্যনটো বেছিভাগ কেণ্ডিডেটে মানে হাৰ্ড পাইছে যিটো কম্পাউণ্ড ইণ্টাৰেষ্টৰ যিটো কুৱেশ্যন আছে মেথছৰ এতিয়া বাকী অভাৰঅল ইজি আছিল বুলি ক'ব পাৰি